আৰু এই ৰাস্তাটো নাজানো কিয় ইমান ভাল লাগে মানে ৰাস্তাটো বহুত মোৰ ভাল লাগে আৰু এই ৰাস্তাটো হৈ গ'ল এতিয়া অকণমান বেয়া হৈছে ৰাস্তাটো চক আৰু ব্ৰিজখনৰ তলত আৰু তলত গোটেই ভৰলু নদীখন আছে আৰু ভৰলু নদীখন জানেই কিয় কাৰণে বিখ্যাত মানে গুৱাহাটীৰ বিখ্যাত নদীখনে হৈ গ'ল ভৰলু নদীখন আৰু এতিয়া আহি আছোঁ পামহি ৰোডটোত অলপ আগতকৈ পামহি পাম আৰু লেফ্টত গ'লে মানে মই আগতে কালী মন্দিৰ পথ বুলি আছিলে আৰু মই তাতে আগতে মোৰ ৰুমটো আছিলে আৰু ৰাইটত গ'লে আমি পাম দীপৰ বিল আৰু দীপৰ বিলৰ ফালে কিয় গৈ আছোঁ গম পাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গ'লে তো ব'লক এতিয়া গৈ থাকোঁ আৰু এতিয়া দীপৰ বিলৰ ফালে যাব লাগিব আৰু দীপৰ বিলৰ ফালে যিহেতু পিকনিক চিকনিক পূৰা খাই আছে বৰ্তমান কিন্তু আমি পিকনিক খাব যোৱা নাই আমি বেলেগ এটা কথাত গৈ আছোঁ তো ব'লক এতিয়া গৈ থাকোঁ যিমান যি হ'লেও মানে এইফালে যদি আহে আপুনি গম পাব মানে দীপৰ বিলৰ ফালে আহিলে ৰখিব লাগিবই আৰু ট্ৰেইনৰ কাৰণে ৰখিব লাগে বহুত টাইম ৰখাই দিয়ে ইয়াত আৰু ট্ৰেইনখনো গ'ল আৰু আমি লাহে লাহে আহি আছোঁ আৰু মোৰ ৰাইট চাইডে দেখিছে দীপৰ বিল আৰু দীপৰ বিলখন নাজানো বহুত ভাল লাগে মোৰ আৰু মানে ইফালেদি আহিব পাৰিলোঁ হয় জালুকবাৰী হৈ কিনি কিন্তু এইফালেদি আহিলে বেছি ভাল লাগে আৰু মানে এইবিলাক জেগা দেখি বহুত ভাল লাগে আৰু মোৰ লেফ্টত আপুনি দেখিলে গম পাব যে একদম পূৰা গাহৰি চাহৰি পুৰি আছে মজাকৈ দেখিছে একদম মজা এটা মানে একদম এনভাইৰনমেণ্ট আছে ইয়াত আৰু চক একদম এইফালে হাতী চাতি পাৰ হৈ থাকে বাৰু সেইটো কাৰণে অলপ চিপকৈ যাব লাগে আৰু মেইনলি মানে এইফালে আহি এটা কাৰণে ভাল লাগে পূৰা চবফালে আগতে নাৰিকল চাৰিকল আছিলে মানে কাটি মেলি দিয়ে আৰু এতিয়া পূৰা পিকনিক ছিজন যিহেতু সেইকাৰণে মানে গাহৰি চাহৰি পূৰা পৰা ধৰি চব আৰু মানে ইয়াত চাইমত টাইমৰ পৰা চব আছে ইয়াত আৰু এইপিনে মোৰ ৰাইট চাইডে দেখিছে পূৰা দীপৰ বিলখন ধুনীয়াকৈ আছে আৰু দীপৰ বিলখন বহুত চফা কৰিলে আগতকৈ আৰু চফা কৰিলেতো আৰু ভাল লাগিব আৰু মোৰ লেফ্ট চাইডে আছে ট্ৰেইনৰ ক্ৰচিংটো আৰু এতিয়া গৈ থাকোঁ ব'লক দীপৰ বিল পাৰ হৈছোঁ আৰু এইকেইদিনতে শুনিছে যিটো দেৰগাঁৱত যিটো এক্সিডেণ্ট হৈছে কুঁৱলীৰ কাৰণে হ'ল নে কি কাৰণে হ'ল নাজানো কাৰ মানে ভুলৰ কাৰণে ইমানখিনি মানুহ 12জন মানুহে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল নাজানো কিন্তু যিমান পাৰে সাৱধানকৈ গাড়ী চলাওক আৰু ভালকৈ থাকক সেইটোৱে কামনা কৰিম আৰু যাতে বেয়া নিউজ আমি নাপাওঁ জীৱনত সেইটো কাৰণে ভাবিম আৰু নতুন বছৰটো বহুত বেয়া এটা নিউজ পালোঁ বহুত মনটো বেয়া লাগিলে আৰু যিমান পাৰে ভালকৈ সাৱধানকৈ চলাওক আৰু নিজৰ বুলি নিজক কেয়াৰ লওক আৰু যিমান পাৰে একদম সাৱধানকৈ থাকক ঘৰতে থাকক যিমান পাৰে আৰু দুৰ্ঘটনা যিমান যি হ'লেও কৰোঁ বুলি নকৰে কিন্তু হৈ যায় কিন্তু সেইকাৰণে তাৰ কাৰণে সাৱধানকৈ থকাটো বেছি মানে মানুহৰ দৰকাৰ মানে আৰু সেইকাৰণে ভাবিছোঁ কি যিমান পাৰে সাৱধানকৈ থাকক আৰু যিমান পাৰে স্পীডটো অকণমান কমাই চলাওক কাৰণ দিনবিলাক বহুত বেয়া চলিছে তো আমি এতিয়া পাবহি হ'ল ডেকাথলন মানে য'ত আহি আছোঁ আৰু এইফালৰ পৰা আমি জাষ্ট চলাবে নৰখে এইখনেতো নৰখে এইখনে ৰখাত নকবলে নাই লাইট মাৰিলে ভলভো হৈ গ'ল ট্ৰাক যাব দিয়া
আজি আহিছোঁ ডেকাথলন, যিহেতু গম পাইছে কিয় আহিছোঁ। আৰু ডেকাথলন বহুত দিন অহা নাই, আগতে আহিছোঁ এবাৰ আৰু ভিডিঅ' কৰিছিলোঁ, আৰু ভিডিঅ'ত আপোনালোকক দেখাই দিম। আৰু আহি পাই গ'লোহি এতিয়া ডেকাথলন কিন্তু এইফালে আছে, আৰু মই আছোঁ এতিয়া হেমলতাত। মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, আৰু এতিয়া টাইম হৈ গ'ল 4:17। আৰু যিহেতু আশা কৰোঁ সকলো ভালে আছে, আৰু ময়ো ভালে আছোঁ। তো ভালে থকাটোৱে লাগে, নতুন বছৰ যিহেতু বহুত শুভেচ্ছা থাকিলে। আৰু আগতে এটা ভিডিঅ' দিছোঁ আপোনালোকক। আৰু ইয়াত মানে কি হয়, খুব কম টকাত ভাত পায় ইয়াত। তো ইয়াতে ভাতটো খাই ল'ম, খাই লোৱাৰ পিছত ডেকাথলন যাম বজাৰ কৰিবলৈ। তো ডেকাথলন আগত আছে, মানে কি হয় ৰাস্তাটো আকৌ ঘূৰিব লাগে, সেইকাৰণে ভাবিলোঁ কি একেবাৰে ইয়াত খাই কিনি ডেকাথলন হৈ আকৌ দীপৰ বিল গুচি যাম। মানে দীপৰ বিল হৈ আহিছিলোঁ, আৰু দীপৰ বিল অহা বেলেগ একো নাই, তাত যিহেতু পিকনিক ছিজন, বহুত মানুহ তাত দম হৈ থাকে মানে, আৰু দেখি ভাল লাগে। তো সেইকাৰণে ভাবিলোঁ পিকনিক স্পটেদি যাওঁ, তাতে বেলেগ মানুহকো দেখি যাম, আৰু ভাল লাগে। আৰু নিজেতো খোৱা নাই পিকনিক, সেইকাৰণে বেলেগত চাই যাওঁ। আৰু এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে ভাতটো খাই ল'ম, ভাতটো খোৱাৰ পিছতহে বজাৰ কৰিব যাম, আৰু তাৰপিছত ভিডিঅ'টো চাই যাব কণ্টিনিউ। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইকেইটা চব্জি কি অলপ দিয়ে নালাগে নালাগে নালাগে। বাকীকেইটা কি? বাকীকেইটা নাই আৰু এইটো আছে চব্জি। চব্জি দিলে নালাগে, কি আছে এইটো চব্জি অকণমান দিয়া। আৰু মই খালোঁ হাঁহটো হৈ গ'ল 170, আৰু ইয়াত বহুত কম পৰ্ক থালিতকৈ হৈ গ'ল 140। আৰু দেখিছে মোৰ লেফ্টত ডেকাথলন, আৰু আহিছিলোঁ ডেকাথলন। তো এতিয়া ডেকাথলন সোমাই যাওঁ, আৰু ইয়াত বহুত ভিৰ, মানে গাড়ী পাৰ্কিং পাম নে ঠিক নাই, কিন্তু নাজানো, গাড়ীখনটো ৰাখিব লাগিবই। আৰু যিহেতু বাইক লৈ অহা নাই, আজি গাড়ী লৈ আহিছোঁ। তো পাৰ্কিং দেখিছে কিমান গাড়ী ফুল হৈ আছে ৰাইডত। আৰু মানে ডেকাথলন একেটা মানে ভাল লাগে, মানে স্পৰ্টছৰ কাৰণে বহুত ভাল। বা বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ, কিন্তু অহা নাছিলোঁ। আৰু আহিম বুলি ক'লে যিহেতু বহুত দেৰি হৈ যায়, তো নাজানো, এতিয়া গাড়ীখন ৰাখি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ডেকাথলনৰ ভিতৰটোবোৰ। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু প্ৰথমবাৰ চাই যাওক ভিডিঅ'টো। আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব, বেয়া পালেও ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লাইকটো কৰিব নাপাহৰিব। তো আহি পাইলৈ ডেকাথলন, আৰু পিছফালে আছে ডেকাথলন দেখিছে। আৰু আজি বহুত মানুহ, গোটেই গাড়ীৰ ভিৰ দেখিছে, মানে প্ৰায়বিলাক আহি আছে। আৰু ইয়াত উইণ্টাৰ অফাৰ দি আছে যিহেতু, পূৰা সেইকাৰণে পূৰা ইয়াত মানে ভিৰ, গাড়ী দেখি গম পাইছে কিমান ভিৰ হৈ আছে। আৰু ইয়াত খেলিব পাৰে মজাকৈ। আৰু আগতেও মই আহিছোঁ, আগতে যিহেতু মই ভিডিঅ' কৰিছিলোঁ, কিন্তু ইমান ভালকৈ কৰা নাছিলোঁ। আজি ভাবিছোঁ অলপ ভালকৈ আপোনালোকক দেখাম। আৰু যিহেতু বজাৰ কৰিব আছে, মানে অলপ কাপোৰ চাপোৰ ল'ব আছে। আৰু ইয়াত স্পৰ্টছৰ বহুত ভাল ভাল বস্তু পায়, যিহেতু যিসকল আহিছে জানেই সিহঁতি, আৰু সিহঁতক ক'ব দিয়াৰ কাৰণে। আৰু বাহিৰত গোটেই টেণ্ট চেণ্ট আছে, এইবিলাক চব মজাকৈ। এতিয়া সোমাই যাওঁ, আপোনালোকক ভালকৈ দেখাই দিম। $599 তাত লিখা আছে 599, ইয়াত লিখা আছে 799। অফাৰ দিব চাগে, এইটো 599 পাব চাগে। বেয়া লগা নাই ট্ৰেক পেণ্টকেইটা। আৰু মানে ইয়াত কি হয়, মানে কাপোৰবিলাক বহুত কমফৰ্ট হয়, একদম কাপোৰ বুলি নহয়, চব বস্তুৱে কমফৰ্ট। স্পৰ্টছৰ যি হওক, চাইকেল হওক, চব মজা, পূৰা কমফৰ্ট হয়। সেইকাৰণে মানুহবিলাক ইয়ালৈ আহে বজাৰ কৰিবলৈ। আৰু পেণ্টবিলাক চব, হাফ পেণ্টবিলাক কি ধুনীয়া ধুনীয়া, চব মানে একদম কালেকশ্যনবিলাক বহুত ধুনীয়া ধুনীয়া ৰাখে, আৰু পূৰা কমফৰ্ট একদম পূৰা ইয়াত। আৰু এইবিলাক স্পৰ্টছৰ চাইকেলৰ পৰা ধৰি এইবিলাক। এইটো লেডিজ কৰ্ণাৰ হয়। গোটেইটো আৰ্মি কৰ্ণেল। এইবিলাক বৰশীবিলাকৰ দাম চব 2299। এইটো বৰশী, এইবিলাকো বৰশী, মজা মজা। আমি ইমান ডাঙৰ দামী বৰশী লৈ আমাৰ পুখুৰীত যদি টোপাওঁ, মানে মাছকেইটা লাজ পাব, মানে গুচি আহিব গোটেইকেইটা। মানে আমাৰ তাত কি আৰু জাষ্ট বৰশীটোহে দামী, বাকী বাঁহৰ। আৰু এইবিলাক লৈ যদি আমি পুখুৰীত যাওঁ, মাছে লাজ পাই গোটেইগাল তাতে ছুইচাইড কৰি দিব। সেইটো কাৰণে নলওঁ মানে। এইবিলাক বৰশী হয়, বৰশীৰ দাম কিমান? বড় 649। এইবিলাক বৰশী দাম ইমান। আমি 5 টকীয়া বৰশী ডাঙৰটো পাইছিলোঁ আগতে। আৰু এইবিলাকো বৰশী, এইবিলাক হৈ গ'ল 899। ৰছীডালৰ দাম 399।
আমি ইউজ কৰাবিলাক আছিলে ফাঁচি আছে ন 5 টকা 10 টকাত পায় আৰু ৰছীডালৰ দামে যদি 399 হয় তাৰপিছত বৰশীটোৰ দাম যদি আপোনাৰ 899 হয় আৰু এইবিলাক বৰশীৰ দামটো হৈ গ'ল মানে ডাইকিডালৰ দাম হৈ গ'ল 4999 বা মাছ চুইচাইড নকৰি কি কৰিব আমাৰ তাত এইবিলাক মানে আমাৰ কাৰণে নহয় আচলতে মানে আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে নহয় এইবিলাক আৰু এনেই চখ দেখুৱাই মেলি আৰু এখন ধনু সৰুতে যে আমি ইউজ কৰিছিলোঁ এইবিলাক আৰু চবতকৈ ভাল লগা বস্তুটো হৈ গ'ল ফেনখন চব কিমান ডাঙৰ এখন দুখন বেছি নাই কেইখনমান আছে কিন্তু বহুত ডাঙৰ এইখন যদি স্পীড ঘূৰে নহয় উৰুৱাই লৈ যাব মানুহ চানুহ আৰু জিম কৰ্ণাৰ মানে জিমৰ বস্তুখিনি আছে মজাকৈ এইফালে ৱেইটখিনি আছে এইফালে বাৰখিনি আছে এইবিলাক প্ৰাইচবিলাক বেছি নহয় 32,000 35,000 12,000 বাপৰে lowest price 299 pounds নাল চকা বান্ধি সব আছে ইয়াত লাগিলে লাষ্ট Good. Para নাই 2-3 কেজি মান আছে নেকি গোটেইটো লগাই ল কৈছোন মা বল বেলেগ কিবা চাওঁ এডাল মজা হবে 22 কাৰণে ৱেটবিলাকো ধুনীয়া চালিয়া আৰু এই বেছি দাম নহয় 24,000 টেবুল টেনিছখনৰ দাম বেছি নহয় 20,999 টকা খেলি চাওঁ নেকি পইচা দিয়া হ'ব সেয়া নোৱাৰে নাই মোৰ লগত সেইটেই চাইকেল একদম মজা এখন 599 কি ধুনীয়া চাইকেল চব মজা চাইকেল $599 lowest price দি আছে হল খেলি হল বাস সুইমিং মজা চেন্টাৰত লাগে নেকি লৈ ল অকল সুইমিং এই বুটকেইটা ভাল লাগিছে এইখন দাম কিমান 29,000 এটকা কম ন 30,000 ন এখন দলি মাৰি দিম নেকি সুইমিঙৰ লগত এখন সম্পৰ্ক কি 799 গা ধুবলৈ পিন্ধা কাপোৰ 699 সেইবিলাক মজা আৰু কমফৰ্ট লাগিব পিন্ধি বহুত এইবিলাক টাৱেল এনেকা ইউজ কৰিবলৈ এনেকৈ ইউজ কৰিব পাৰে এইটোও ভাল লাগিছে 599 লৈ ল 99 দি আছে ৰুমাল নেকি কিমান টকা কৈছো
9,999 এইবিলাক কম হ'ব ল'ৰা-ছোৱালীৰ কাৰণে 5,799 আমি এইবিলাক এতিয়া খেলি নোৱাৰি আৰু আগৰ পৰা নোৱাৰিলোঁ তেতিয়া কেতিয়া পাৰিম 6,999 মজা দে মই এনেকৈ মাৰে চলো Costco মোৰ কিমান চাইজৰ হ'ব এইবিলাক ভিতৰত 10বিলাক আছে এইবিলাক 10 15 ডিগ্ৰী চেলচিয়াছ চেয়াৰটা লৈ ল পইচা 1299 নে সিংগুল হ'ব চাগে ন সিংগুল মানে বন্ধই কৰিব লাগিব পুৰা এনেকৈ থাকিব মানে এইটো কিমান দেখা লোৱা ঠিকে আছে 2500 টকাত সিংগুলে দেখোন এইটো অকলে অকলে 2500 টকা 16,000 এখন চা বেড এইটো মজা হ'ব কিন্তু ডাবল হৈ যাব এইটো 4,500 জাষ্ট সোমাইহে পাই যাবহি এইটো মানে 10খিনি প্ৰথমতে পাবহি তাৰপিছত এইটো এণ্ট্ৰি আৰু মজাকৈ এইবিলাক জেকেট চেকেটবিলাক আছে গ্লোভছ ইয়াতে আছে আৰু গ্লোভছ এইবিলাক মজা আৰু চব বস্তুৱে ভাল লাগে ইয়াত আহিলে সেইকাৰণে ভাল লাগে সেয়াই থাকিলেচোন এইফালে নাই নহয় এইফালে আছে নেকি মই এইফালে এনেই চাই আছোঁ চেম কালাৰ লওঁ নে বেলেগ কালাৰ লওঁ ব্লুটো নালাগে গ্ৰীণ বা গ্ৰেটো লওঁ এইটো লওঁ কিমান লাগিব তোক এক্সেল লাগিব তোৰ এক্সেল নহয় জানো অঁ এক্সেল হোৱা দেখাত পাইছোঁ মই তই এইটো এক্সেল হ'ব নাই বাৰু নহ'ব এইটো হ'ব এইটো এক্সেলটো চাওঁ এইটো ব'ল খতম হ'ল ব'ল পেণ্টবিলাকো ভাল লাগিছে 2400 টকা 999ত কি কিবা পেণ্ট দেখোন এইটো বেয়া লগা নাই পেণ্ট গৰম পেণ্ট লৈ লওঁ নেকি লৈ লওঁ পেণ্টটো উলিয়াই চাওঁ ট্ৰেকিং পেণ্ট ঠাণ্ডা নেকি ন গৰম হ'ব ডেইলি ইউজৰ কাৰণে লাভ নাই কিন্তু পেণ্টৰ প্ৰাইচটো চাই মজা আছিলে এইটো বেয়া লগা নাই এইবিলাক কাম নাই যদি কাম নাই ন মই বৌতাত লাইন ধৰাও যাওঁ এইটো লাগিব নি এইটো মাছাজ নেকি ন কিমান টকা এইটো মজা 799 পুৰাটো দি মাছাজটো কৰিলোঁ নেকি মাথাটো দিলোঁ নেকি মাথা বিহু ভাল লাগিব হেং মাৰিলে একদম চিল কৰিবলৈ মজা বস্তু এইটো পে'মেণ্ট ক'ত কৰিব লাগিব
ভিডিঅ' কৰিম না হেমলতা ওলাই আছে অফাৰ চলি আছে ন 2nd আৰু 3rd ডিসেম্বৰত আছে এতিয়া খতম হ'ল নেকি এতিয়া এটা নৰ্মেল যেখিনি দিয়ে সেইখিনি চলি এইটো হৈ গ'ল এতিয়া বিলটো আপোনাৰ মেছেজত দি দিছোঁ অঁ ষ্ট'ৰত যদি একো অসুবিধা পোৱা নাছিলে ফিডবেকটো চাই কৰিব ভাল লাগিলে প্ৰিণ্টটো টাইপ কৰি দিব পাৰে থেংক ইউ ৱেলকাম হৈ গ'ল SMS আহিছে নেকি কেনে আহিব মেছেজ আহিব ন এইটো নেকি ডিকেটলন নে এইটো থেংক ইউ পাওঁ হয় এইটোৱে এইটো নেকি কি নাম্বাৰ আছে ছপন চাই নেকি 499 ঠিক আছে থেংক ইউ ইমান দেৰি ঘূৰি ঘূৰি বহুত দামী মালডাল ল'লোঁ না ইয়াত একদম খৰি চৰি দি থোৱা আছে এই জুই চুই লগাই তই ইয়াতে থাকিবি নেকি মাঘত তুমি 6,000 থাকিবা মই 649 থাকিম হাঁহ দুটা মই দিম জুই লগা দিম কোমোৰাটো মই চুৰ কৰি নিম বাহ ধুনীয়া লাগিছে আকাশখন মানে ধুনীয়া একদম বহুত ধুনীয়া পৰিৱেশটো চা না কি মজা লাগিছে কলিতা কি ডেন্স কৰিছে নেকি ৱাল কিয় পাৰ হৈছে পৰিৱেশটো টিপটপ পৰিৱেশ আমি এতিয়া ক'ত যাম গুৱাহাটী চিলভাৰ স্ক্ৰীন তাৰপিছত মই হোম চুইট হোম দুখৰ কথাটো হৈ গ'ল যেতিয়া মানে অফাৰ চলি আছিলে তেতিয়া শুনিছিলোঁ অফাৰ চলি আছে বুলি আৰু এতিয়া আজি আহিছোঁ আৰু অফাৰ খতম মানে সেয়াই দুখ আৰু সেয়াই এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল বজাৰ মানে কি আৰু এইটো কিনিছোঁ আৰু বেগ বেলেগ একো নাই লোৱা আনলৈকে বেগটো লোৱা নাই মানে তো জাষ্ট হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া টাইম অলপ হ'ল কিন্তু আমি অহাও বহুত দেৰি বাৰু আমি আহিছিলোঁ এতিয়া 5টা বাজিলে কিন্তু বহুত টাইম হৈ গ'ল আৰু এতিয়া 5টা বজাত যিহেতু 4টা বজাত সন্ধিয়া হৈ যায় তো মজা আৰু চব আৰু বাটত চাগে চেকিং পাম কাৰণ এতিয়া আজিকালি সন্ধিয়া সময়ত খুব চেকিং কৰি থাকে মানে আৰু বাটত চেকিং পামেই সেইটো চিয়'ৰ পাইপ ভৰাব সেইটো চিয়'ৰ তো সেইকাৰণে অলপ লাহে লাহে গৈ থাকোঁ আৰু গৈ পেলাই ৰুম পাই লওঁগৈ তাৰপিছত বাটে বাটে গৈ আছোঁ আৰু দীপবিল হৈ যাম চাগে এতিয়া কাৰণ দীপবিল হৈ আহিছিলোঁ কিন্তু দীপবিল হ'লে এতিয়া জাম হ'ব পাৰে চাগে নাজানো কোনফালে যাওঁ চাই লওঁ কোনফালে যাবি ঐ এই হাইৱে হৈ যাওক ব'ল হাই ভাল দীপবিল হৈ যাম হ'ব এতিয়া তো দেখিলে বজাৰ চজাৰ কৰাটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু লগৰখিনিৰ লগত অলপ ওলাই আহিলোঁ তো আপোনালোক ভালকৈ থাকক সুস্থকৈ থাকক আৰু পিকনিক চিকনিক খাওক মজাকৈ এটা লিমিটত খাওক মানে ফূৰ্তিটো এটা লিমিট থাকে ন তো লিমিটত খাওক ভাল লাগিব আৰু জীৱনত মানে প্ৰত্যেকজন মানুহৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় আৰু গম নাপায় কিন্তু কোন কাৰ কাৰণে ইম্পৰ্টেণ্ট হেৰাই যোৱাৰ পিছত মানুহজন আকৌ ঘূৰাই পোৱা নাযায় তো সেইকাৰণে যিমান পাৰে মানে নিজকে জোখত ৰাখক আৰু কেতিয়াও মানে জোখতকৈ অভাৰ লিমিট মানে ক্ৰছ নকৰিব মানে যিকোনো বস্তুত ফূৰ্তিয়ে হওক দুখেই হওক কিবা কিবি কেতিয়াবা মানে নিজকে অকলশৰীয়া বুলি নাভাবিব প্ৰত্যেকজন মানুহক মানে বিচাৰে যিমান যি হ'লেও তো ভালকৈ থাকক আৰু এতিয়া যদি মোক ভাল লাগে মোৰ ভিডিঅ'বিলাক তো ছাবস্ক্ৰাইব বা লাইক কৰিব নাপাহৰিব আৰু এতিয়া আমি গিৰ্জানত পাম অলপ আগত তাৰপিছত আমি আহি আছোঁ এতিয়া জালুকবাৰী হৈ পেলাই অথনি আহিছোঁ দীপবিল হৈ তো এতিয়া জালুকবাৰী হৈ গৈ থাকিম আৰু অথনি অহা ৰাস্তাটো মানে জাম হ'ব বুলি ভাবি এইটো ৰাস্তাত গুচি আহিলোঁ যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়া অকণমান মৰম দিবলৈ নাপাহৰিব আৰু তেতিয়ালৈকে গৈ থাকোঁ আৰু এটা নতুন ভিডিঅ' সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ অতি সোনকালে লগ পাই আছোঁ আৰু ভিডিঅ'বিলাক আজিকালি অলপ সোনকালে দিব লৈছোঁ নাজানো কিয় মানে আগতকৈ অলপ সোনকালে দিব পাৰিছোঁ বুলি মই ভাবোঁ নিজকে তো এতিয়া ব'লক আকৌ নতুন এটা ভিডিঅ'ত লগ পাম তো তেতিয়ালৈকে বাই বাই টেক কেয়াৰ ভালকৈ থাকক সুস্থ হৈ থাকক